হেল্ল', নমস্কাৰ। শেহতীয়াভাৱে এটা বিষয় চৰকাৰে জনসাধাৰণৰ মাজত এক বিতৰ্কৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণ এক দোদুল্যমান অৱস্থাত পৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত এটা সিদ্ধান্ত লৈছে যে খিলঞ্জীয়াসকলক কেইখনমান জিলাত অৰ্থাৎ বাংলাদেশ অসম সীমান্তত থকা কেইখনমান জিলাত খিলঞ্জীয়াসকলক বন্দুকৰ অনুমতি দিব, অৰ্থাৎ বন্দুকৰ অনুজ্ঞাপত্ৰৰ অনুমতি দিব। এইটো নতুন কথা নহয়। চিৰাচৰিতভাৱে এখন সৰ্বভাৰতীয় আইনৰ আধাৰত বন্দুকৰ অনুজ্ঞাপত্ৰ সকলো শ্ৰেণীৰ জনসাধাৰণক নিয়মমতে দি আছে আৰু বৰ্তমান 26,000খন আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ অসমত আছে আৰু সেইসকল অনুজ্ঞাপত্ৰধাৰীসকলে নিজৰ লগত আগ্নেয়াস্ত্ৰ ৰাখিছে। গতিকে এইটো এটা অস্বাভাৱিক কথা। এখন আইন আৰু এই প্ৰক্ৰিয়া চলি থকাৰ পাছতো 2026 চনৰ নিৰ্বাচন আহি পোৱাৰ লগে লগে কিয় অসম চৰকাৰে এই সিদ্ধান্ত ল'ব লগা হ'ল? চৰকাৰে কৈছে যে খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত এখন অসম চুক্তি ৰূপায়ণ হৈছিল আৰু তাৰ 6 নম্বৰ ধাৰা অনুসৰি খিলঞ্জীয়াৰ সুৰক্ষা কেনেদৰে কৰিব পাৰি, কি উপায়েৰে কৰিব পাৰি, বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনে তাক স্পষ্টভাৱে দেখুৱাই দিছিল। গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আৰু তাত থকা যিবোৰ পৰামৰ্শ আছে খিলঞ্জীয়াৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে, সেইবোৰ ধোঁৱা চাঙত তুলি নতুবা NRCত 19 লাখ বিদেশী বহিষ্কাৰৰ বিষয়টো খিলঞ্জীয়াৰ স্বাৰ্থৰ সপক্ষে সিদ্ধান্ত আছিল, তাকো ধোঁৱা চাঙত তুলি চৰকাৰে কিয় ভাবিলে যে খিলঞ্জীয়াৰ হাতত বন্দুক দিলেহে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা হ'ব? মূল বিষয়সমূহ অৰ্থাৎ 71 চনৰ 25 মাৰ্চত পিছত অহা বিদেশীসকলক খেদি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিব পৰা নাই আৰু এতিয়া কৈছে খিলঞ্জীয়াক অস্ত্ৰ দিহে তেওঁলোকৰ সুৰক্ষা কৰিব। এইটো প্ৰকাৰান্তৰে অসম চৰকাৰে স্বীকাৰ কৰিছে যে তেওঁলোকৰ পুলিচ বাহিনীয়ে বা তেওঁলোকৰ নিৰাপত্তাৰক্ষীসকলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিব নোৱাৰে। খিলঞ্জীয়াসকলক এতিয়া এক শক্তিৰ বাবে তেওঁলোকৰ নিৰাপত্তা বিঘ্নিত হৈছে আৰু সেই শক্তিটো চৰকাৰে দমন কৰিব পৰা নাই আৰু জনসাধাৰণক আভুৱা ভাবিবলৈ এই বিষয়টো 26 চনৰ নিৰ্বাচনৰ আগে জনসাধাৰণৰ সন্মুখলৈ আনিছে।
আমি কম এটা জনগোষ্ঠীক আন এটা জনগোষ্ঠীৰ দ্বাৰা উচতাই বা আন এটা জনগোষ্ঠীক এটা জনগোষ্ঠীৰ দ্বাৰা উচতাই জনসাধাৰণক বিভাজিত কৰি বা জনসাধাৰণক ভয় ভাবু দেখুৱাই 2026 চনৰ বিধানসভা নিৰ্বাচনত বৈতৰণি পাৰ হোৱাৰ এক কৌশল। গতিকে নিশ্চিতভাৱে এইটো ক'ব পাৰি যে ইতিমধ্যে অসম চুক্তি, বিদেশী নাগৰিকত্ব আইন, বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন এইবিলাকক ভৰিৰে পিছ পেলাই বা ভৰিৰে গছকি কেৱল বন্দুকৰে দ্বাৰাহে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা হ'ব বুলি কোৱা কথাটো ৰাজ্য চৰকাৰৰ বাবে আকৌ এটা প্ৰতাৰণা বুলি আমি ধৰি ল'ব পাৰোঁ। অলপতে বাংলাদেশৰ সীমান্তলৈ 65জন বিদেশী নাগৰিক বুলি অভিহিত কৰি পুছবেক কৰিছিল, অথচ নোমেন্সলেণ্ডত থৈ আহিছিল আৰু আদালতৰ ৰায়ৰ বাবে এইসকলক পুনৰ অসমলৈ ঘূৰাই আনিলে বা চৰকাৰে ঘূৰাই আনিব লগা হ'ল। আৰু এইবোৰত ব্যৰ্থতা হৈ কেৱল বন্দুকৰ দ্বাৰাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা বুলি কোৱাটো জনসাধাৰণক এক আভুৱা ভৰা সিদ্ধান্ত। যদি খিলঞ্জীয়াক বন্দুকৰ দ্বাৰা বা বন্দুকৰ অনুজ্ঞাপত্ৰ দি সুৰক্ষিত হোৱাৰ কথাটো চৰকাৰে নকয় কিয় নিজৰ নিৰাপত্তা বাহিনীৰ দ্বাৰা এই কাম কৰিব নোৱাৰিলে বা কিয় প্ৰচলিত আইনৰ দ্বাৰা এই কাম কৰিব নোৱাৰিলে, সেইবাবে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু গৃহ বিভাগে তাৰ বাবে নিজৰ দায়িত্ব মূৰ পাতি ল'ব লাগে আৰু গৃহমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিব লাগে। আজি জনসাধাৰণৰ মাজত যিবোৰ মৌলিক সমস্যা, বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, এইবোৰ ঢাকিবলৈহে আচলতে চৰকাৰে এইবোৰ নতুন কৌশল লৈছে, বন্দুকৰ অনুপত্ৰ দিয়াৰ কৌশলটো লৈছে, যাতে প্ৰকৃত সমস্যাবোৰ পাহৰি এক আতংকিত পৰিৱেশৰ সৃষ্টি কৰি 26 চনৰ নিৰ্বাচনী বৈতৰণি বিজেপিয়ে পাৰ কৰিবলৈ প্ৰচেষ্টা কৰিছে। সেইটো ধিক্কাৰজনক।